হেল্ল' এভৰিৱান চাওঁতে এইটো বছৰনো চকুৰ সন্মুখতে কেনেকৈ পাৰ হৈ গ'ল ভাবিলেই আচৰিত লাগে নহয়নে বাৰু সেইকাৰণে ভাবিলোঁ বছৰটোৰ শেষৰ ফালে আমি মানে ধুনীয়া এটা জেগালৈ বুলি পিকনিক খাবলৈ ওলালোঁ এয়াৰ অফিচৰ ষ্টাফৰে হয় গোটেইখিনি ল'ৰা ছোৱালী তাৰপিছতে আমি আহি পিনে এখন হোটেলত ৰখি দিলোঁ কিয়নো আমি ঘৰত একো খাই অহা হোৱা নাছিলে ৰাতিপুৱাই ওলাই আহিছিলোঁ সেইকাৰণে আমি ব্ৰেকফাষ্ট কৰি ল'লোঁ গোটেইখিনিয়ে কৰি পিনে আকৌ সেই জেগাটোলৈ বুলি আমি ওলালোঁ এই জেগাটোৰ নাম হৈছে জানাপাও কিহৰ কাৰণে বিখ্যাত জানিব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আহি আমি পাই গ'লোঁ সেই ঠাইখিনি আগতীয়াকৈ অহা কেইজনে অলৰেডি কামত লাগিয়ে গৈছিলে এফালে আটা মাৰি আছিলে ছোৱালীখিনিয়ে আকৌ এফালে ল'ৰাখিনিয়ে মানে খানা বনোৱাত লাগি গৈছিলে তাৰপিছত আমিও আহি পিনে গৰমত কিবাকিবি জুচ অলপ খাই ল'লোঁ লৈ পিনে মই তাইৰ লগত অলপ ধেমালি কৰিলোঁ তাই যাতে আমনি নাপায় তাইৰ লগত অলপ খেলি দিলোঁ মই তাৰপিছতে এয়া আটা মাৰি আছিলে যে মই কৈছিলোঁ এয়া ইন্দোৰৰ ফেমাছ ৰেচিপি হয় দাল বাটি বুলি কয় এইটো মানে আটা মাৰি পিনে এনেকৈ অঙঠা থাকি আকৌ খীৰ বনায় তাৰপিছতে এয়া খানা হৈ গ'ল আমি সকলোৱে খানা খাই পিনে আকৌ সেই মেইন ঠাইখিনিলৈ বুলি ওলালোঁ এয়া ভগৱান পৰশুৰাম যি কি জন্মস্থলী জানাপাও দেখিছে নহয় কিমান ধুনীয়া ঠাই এঠাইলৈ বুলি আহিছিলোঁ এয়া মই কেতিয়াও জনা নাছিলোঁ যে ইয়াতে মই থকা ঠাইতে যে পৰশুৰামৰ জন্মভূমি হয় এয়া দেখিছে পৰশুৰামৰ মূৰ্তি তাৰপিছত এয়া ইমান ধুনীয়াকৈ মন্দিৰ বনাই থৈ দিছে ইয়াত মানে সকলো ধৰণৰ পূজাবিলাক হয় বা বিয়া সবাহবিলাক পাতে ধুনীয়া আৰু মানে বহুত আহল বহল জেগা ধুনীয়াকৈ সজাই ৰাখিছে এইফালে পুখুৰীও খন্দাই ৰাখিছে ধুনীয়াকৈ তাৰপিছতে মই ভাবিছিলোঁ আমাৰ অসমৰ ভালে আছে পৰশুৰামৰ জন্মভূমি তাৰপিছতে মই মানুহজনক সোধোতে ক'লে যে তেওঁ ক'লে সেয়া পৰশুকুণ্ডই হয় আমাৰ অসমত থকাটো এয়া হ'ল জন্মভূমি এয়া অহাৰ সময়ত বেলি দুবাৰ সময়খিনি চাওকচোন এৰি আহিব মন নাছিলে কিমান ধুনীয়া পৰিৱেশ দেখিছে নহয় এই দৃশ্যটো চাওকচোন এয়া আমাৰ ছোৱালীজনীও খুব এনজয় কৰিলে দেই সকলোকে নতুন বছৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ